নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ ভাষাৰ পাঠ্যপুথি স্পন্দনৰ প্ৰথম ভাগৰ অধ্যায় 4 যোগাযোগ শীৰ্ষক যেটো অধ্যায় আছে তাৰে প্ৰথমটো পাঠ মোবাইলৰ বিলৈ শীৰ্ষক যেটো পাঠ আছে সেই পাঠটো মই তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিবলৈ চেষ্টা কৰিছো গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে ভিডিঅ'টো মনোযোগ দিবা বুলি আশা কৰি ভিডিঅ' আৰম্ভ কৰিছো এতিয়া পাঠটোৰ নাম কি দিছে মোবাইলৰ বিলৈ এতিয়ানো মোবাইলৰ কেনে ধৰণৰ বিলৈ হৈছে আমি পাঠটোত তাকে জানিবলৈ চেষ্টা কৰো আহা এতিয়া কি হৈছিল আগৰ দিনত মানুহে নিজেই গৈ বা আনক পঠিয়া যোগাযোগ ৰক্ষা কৰিছিল হয়নে তাৰ পিছত কি আহিলে চিঠিপত্ৰ টেলিফোন আদিৰে যোগাযোগ ৰক্ষা কৰিছিল চিঠিপত্ৰৰ পিছত আহিলে টেলিফোন হয়নে সময় আগবঢ়াৰ লগে লগে বিভিন্ন আধুনিক আহিলা বা সজুলি আহিল ইয়াৰ জৰিয়তে দূৰদূৰণি লোকৰ সৈতে কম সময়তে যোগাযোগ কৰিব পাৰি এদিন তেনে কিছুমান সজুলিয়ে লগ লাগি কথা পাতিছিল আধুনিক যিবিলাক সজুলি আহিল সেই সজুলিবিলাকে লগ লাগি এদিন কি কৰিছিল কথা পাতিছিল হিহতে বাৰু কি কথা পাতিছিল আৰু হিহতে পতা কথাবিলাকে পঢ়ি চাও আহা বুলি কৈছে আমি ইয়াত কি দেখিছো এটা ৰেডিও দেখিছো এটা মোবাইল ফোন দেখিছো আৰু কি দেখিছো আমি ইপিনে এটা টেলিভিছনো দেখিবলৈ পাইছো এতে পঢ়িবলৈ কৈছে পঢ়া নাটিকাখনৰ আৰম্ভণিতে মঞ্চৰ কাপোৰখন জাপ খাই থাকিব তাৰ পাছত লাহে লাহে মুকলি হ'ব আমি নিশ্চয় তোমালোকে থিয়েটাৰ চাইছা থিয়েটাৰত কি হয় নাটক আৰম্ভণি হোৱাৰ আগতে পৰ্দাৰ কাপোৰখন মঞ্চৰ যিখন আৰ কাপোৰখন জাপ খাই থাকে আৰু যেতিয়া নাটক আৰম্ভ হোৱাৰ লগে লগে কি হয় মঞ্চৰ আৰ কাপোৰখন খুল খাই যায় আৰু নাটক আৰম্ভ হয় হয়নে আৰু ইয়াতো তেনে ধৰণে হৈছে নাটিকাখনৰ আৰম্ভণিতে মঞ্চৰ আৰ কাপোৰখন জাপ খাই থাকিব আৰু তাৰ পাছত কি হ'ব লাহে লাহে মুকলি হ'ব এতিয়া প্ৰথমতে নাটিকাখনত মোবাইলে কৈছে আজিহে অলপ জিৰণি পালো বুজিছানে কাক কৈছে বাৰু ৰেডিঅ'ক কৈছে তেতিয়া ৰেডিঅ'ই কৈছে এৰা কথাটো ময়ো মন কৰিছো তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে বাৰু তেতিয়া কি কৈছে মোবাইলটোৱে নকবা আৰু কেতিয়াবা যে উখা লবলৈও আহৰি নাপাওঁ তেতিয়া ৰেডিঅ'টোৱে ক'ব তোমাক দেখোন গৰাকীয়ে এৰিয়ে নিদিয়া হৈছে বুলুক কাৰণটোনো কি কোৱাচোন কোৱা তেতিয়া মোবাইলটোৱে ক'ব ৰেডিঅ'ক কি বুলি ক'ব ইন্টাৰনেটৰ বাবেই এই অৱস্থা বুজিছানে ইন্টাৰনেটৰ সংযোগেৰে কম সময়ত বহু কাম হয় তাতে আকৌ যিহে নতুন নতুন সুবিধা থকা এপ একেবাৰে তত নোপোৱা হলো তেতিয়া ৰেডিঅ'ই ক'ব মোৰ অনুষ্ঠানসমূহ তোমাৰ জৰিয়তে শুনিব পৰা হ'ল হেয়ে মোৰ ব্যস্ততা কমিল তাৰ লগে লগে টেলিভিছনৰ প্ৰৱেশ ঘটিব তেতিয়া কি টেলিভিছনে কি বুলি ক'ব তোমালোকক যে লগত লৈ নুফুৰে হাৰি গৈছা মুকটো টেলিভিছনৰ প্ৰৱেশৰ সময়ত মোবাইলে ক'ব দেই তোমালোকক যে লগত লৈ নুফুৰে হাৰি গৈছা মুকটো এৰিয়ে নিদিয়ে তেতিয়া টেলিভিছনে ক'ব ঠিকই কৈছা তুমি মোক লগতটো নিনিয়েই বহু দিনলৈ আকৌ খুলিয়েই নাচায় এটো টেলিভিছনে নহয় ৰেডিঅ' ৰেডিঅ' আৰু টেলিভিছন দুইটাই লগ হৈ গৈছে দেই কথাষাৰ তাৰ পিছত তেতিয়া মোবাইলে ক'ব হয় দিয়া আজিকালি তোমালোকৰ কামবোৰ ময়েই কৰোঁ তেতিয়া ৰেডিঅ' আৰু টেলিভিছনে লগ হৈ কৈছে আগতে আমি কিমান যে কাম কৰিলো কত গান নাটক বাতৰি শুনালো এতিয়া আকৌ আমি এলাগী হলো তেতিয়া মোবাইলে ক'ব কথা পতা নাচ গান খেলা ধূলা দেখা শুনা এইবোৰতো আছেই খবৰ পঠিওৱা খবৰ লোৱা আদি কামো ময়েই কৰোঁ তেতিয়া ৰেডিঅ'টোৱে ক'ব এৰা কিনো কম আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয় এটো কৈছে টেলিভিছনে কৈছে দেই এইবোৰ জৰিয়তে ঢেৰ কাম কৰে বুজিছা
আকৌ মোবাইলে ক'ব পঢ়া শুনা ৰেল বাছৰ টিকট কটা টকা পইচাৰ লেনদেন বজাৰ সমাৰ আদি সকলো কাম বুজিছানে তেতিয়া কি কৈছে ৰেডিঅ'ই কি কৈছে আৰু এটা কথা কণমানি হতেও যে তোমাক নেৰা হৈছে এইটোহে অলপ আক্ষেপ প্ৰকাশ কৰিছে ৰেডিঅ'ই তেতিয়া কি কৈছে ৰেডিঅ'ই আকৌ কৈছে যে এইটোহে বৰ বেয়া হৈছে এইদৰে তোমালৈ একেৰাহে চাই থাকিলেচোন ভাল নহ'ব তেতিয়া মোবাইলে কৈছে আৰু এটা বেয়া কথা হৈছে জানা মোক নাপালে কোনোৱে খোৱা লোৱা পঢ়া শুনা সকলো বাদ দিয়ে আৰু তেতিয়া তাৰ পাছতে কি হ'ব আৰ কাপোৰ পৰিব আৰু নাটিকাখনৰ সমাপ্তি ঘটিব এতিয়া তোমালোকে এই নাটিকাখনৰ আধাৰত কোনোবাই মোবাইলৰ ৰোল ল'ব লাগিব কোনোবাই মোবাইল হৈ অভিনয় কৰিব লাগিব কোনোবাই ৰেডিঅ' আৰু কোনোবাই টেলিভিছনৰ ৰোল লৈ তোমালোকে ক্লাছত কৰিব লাগিব মোবাইলৰ ৰোলে মোবাইলৰ হৈ ক'ব লাগিব আৰু তোমালোকৰ এই সংলাপকেইটা এইবিলাক কি কয় এইবিলাকক সংলাপ বুলি কৈছে এতিয়া এইটো ৰেডিঅ' টেলিভিছনে কোৱা সংলাপ এইটো মোবাইলে কোৱা সংলাপ এনেধৰণে আমি সংলাপবিলাক যিয়ে মোবাইল হয় মোবাইলৰ সংলাপবিলাক মনত ৰাখিব লাগিব আৰু যিয়ে টেলিভিছন আৰু ৰেডিঅ'ৰ ৰোল ল'ব সেই টেলিভিছন আৰু ৰেডিঅ'ৰ যিবিলাক সংলাপ কৈছে এইবিলাক মনত ৰাখিব লাগিব নিশ্চয় তোমালোকে নাটিকাখনৰ জৰিয়তে মোবাইলটোনো কেনেধৰণৰ আজিকালি বিলুই হৈছে কাৰণ মোবাইলৰ ইমানেই ব্যস্ততা হৈ গৈছে মোবাইলক লৈ মানুহৰ ব্যস্ততাৰ অন্ত নাই হয়নে সেই কাৰণে মোবাইলৰ যেন বিলুই হৈছে সেই কথাটো মানে মানুহৰ অতিমাত্ৰা ব্যৱহাৰত যে মোবাইলৰ যি বিলুই হৈছে সেই কথাটোকে বুজাব বিচৰা হৈছে এতিয়া আমি আহো ক্ৰিয়াকলাপবিলাকলৈ প্ৰথমটো দিছে কি এক আলোচনা কৰোঁ আৰু লিখোঁ আহা কটো কি দিছে আমি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ আমি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ মই ইয়াৰ উত্তৰবিলাক লিখি ৰাখিছোঁ উত্তৰটো কি হ'ব আমি মোবাইল কম্পিউটাৰ টেলিভিছন আৰু ৰেডিঅ'ৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ খটো দিছে আমি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ আমি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ ইয়াৰ উত্তৰটো কি হ'ব আমি কথা পতা নাচ গান খেলা ধূলা খবৰ পঠিওৱা খবৰ লোৱা পঢ়া শুনা ৰেল বাছৰ টিকট কটা টকা পইচাৰ লেনদেন বজাৰ সমাৰ আদি কামত আমি মোবাইল ফোন ব্যৱহাৰ কৰোঁ এনেধৰণে আমি লিখিব লাগিব খ উত্তৰটো গটো কি দিছে হয় দিয়া আজিকালি তোমালোকৰ কামবোৰ ময়েই কৰোঁ এইষাৰ কথা কোনে কৈছিল উত্তৰটো কি হ'ব এইষাৰ কথা কোনে কৈছিলে মোবাইল ফোনে কৈছিলে হয়নে উক্ত কথাষাৰ মোবাইল ফোনে কৈছিল ঘ নম্বৰটো কি দিছে 10 নম্বৰ সংলাপটো কোনে কাক কৈছিল 10 নম্বৰ সংলাপটো আমি এইটো পাইছোঁ 10 নম্বৰ সংলাপটো কি দিছে এইটো 10 নম্বৰ সংলাপ আগতে আমি কিমান যে কাম কৰিলোঁ কত গান নাটক বাতৰি শুনালোঁ এতিয়াকো আমি এলাগিয়ে হ'লোঁ এইটো 10 নম্বৰ সংলাপ হয় আমি এইপিনৰ পৰা আমি চাই আহিলে দেখিছোঁ এইটো 10 নম্বৰ সংলাপ এইটো ৰেডিঅ' আৰু টেলিভিছন দুয়ো একেলগে কৈছিলে সেইকাৰণে মই উত্তৰটো কেনেধৰণে লিখিছোঁ চোৱাচোন 10 নম্বৰ সংলাপটো টেলিভিছন আৰু ৰেডিঅ'ই মোবাইলক কৈছিল তাৰপিছত উঙটো কৈছে আজিহে অলপ জিৰণি পালোঁ মোবাইলে কিয় জিৰণি পাইছিলে উত্তৰটো কি হ'ব গৰাকীয়ে লৈ যাবলৈ পাহৰিলে কাৰণে মোবাইলে জিৰণি পালে গৰাকীয়ে লৈ যাবলৈ পাহৰিছিলে সেইদিনাখন সেইকাৰণে মোবাইলে জিৰণি পালে গৰাকীয়ে লৈ যাবলৈ পাহৰিলে কাৰণে মোবাইলে জিৰণি পালে 2 নম্বৰ যেটো ক্ৰিয়াকলাপ হেতু কি দিছে চৰিত্ৰৰ লগত সংলাপ মিলাও আহা বুলি কয় চৰিত্ৰৰ লগত আমি সংলাপ মিলাব লাগে প্ৰথমটো কি দিছে এৰা কথাটো ময়ো মন কৰিছো তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে
এইটো কোনে কৈছিলে ৰেডিঅ'ই কৈছিলে তাৰপিছত তোমালোকক যে লগত লৈ নুফুৰে হাৰি গৈছা মুকটো এৰিয়ে নিদিয়ে এইটো কোনে কৈছিলে মোবাইল ফোনে কৰিছিলে আমি মোবাইল ফোনৰ লগত মিলাব লাগিব তাৰপিছত এৰা কিনো কম আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয় এইবোৰ জৰিয়তে ঢেৰ কাম কৰে বুজিছা এইটো টেলিভিছনে কৈছিলে এতিয়া তিনিটো কি কৈছে শব্দৰ লগত অৰ্থ আস্তানি মিলাও আহা শব্দৰ লগত আমি অৰ্থটো মিলাই আস্তানি মিলাব লাগে ৰেডিঅ' কি হৈছে এবিধ অনাতাঁৰ যন্ত্ৰ তত নোপোৱা মানে জিৰণি নোপোৱা এলাগী মানে অৱহেলিত ধীৰ মানে বহুত এতিয়া 4 কৈছে পাঠটো পঢ়ি তলৰ তালিকাখন সম্পূৰ্ণ কৰা প্ৰথম দুটা শাৰীত উদাহৰণস্বৰূপে কৰি দিয়া হৈছে ইন্টাৰনেটৰ ব্যৱহাৰ কাম পিছত ৰেডিঅ' দিছে টেলিভিছন দিছে মোবাইল ফোন ইন্টাৰনেট সংযোগ কৰিব ৰেডিঅ'ৰ লগত নোৱাৰে টেলিভিছনৰ লগত পাৰে মোবাইল ফোনৰ লগত পাৰে লগত লৈ ফুৰিব ৰেডিঅ'টো পাৰে টেলিভিছন নোৱাৰে মোবাইল ফোনত পাৰে বাতৰি শুনিব এটো ৰেডিঅ'টো পাৰে হয়নে টেলিভিছনতো বাতৰি শুনিব পাৰে মোবাইল ফোনতো পাৰে আজিকালি চলচ্চিত্ৰ চাব ৰেডিঅ'ত নোৱাৰে এটো নোৱাৰে লিখিবা টেলিভিছনত পাৰে মোবাইল ফোনত পাৰে বাৰ্তা পঠিয়াব মোবাইল ফোনত পাৰে হয়নে এটো আমি মোবাইল ফোনত পাৰে বুলি লিখিব লাগিব তাৰ পিছত 5 নম্বৰটো দিছে তলত দিয়া আহিলা কেই পদৰ যিকোনো এটাৰ বিষয়ে 5টা বাক্য লিখা ৰেডিঅ' টেলিভিছন মোবাইল ফোন ইয়াৰ যিকোনো এটাৰ বিষয়ে 5টা বাক্য লিখিবলৈ কৈছে বাট তোমালোকক দুটা লিখি দিছো চোৱাচোন মই এতিয়া ৰেডিঅ' আৰু মোবাইল ফোনৰ বিষয়ে তোমালোকক 5টা কৈ লিখি দিছো তোমালোকে টেলিভিছনটো নিজে লিখিবলৈ চেষ্টা কৰিবা ৰেডিঅ' এক জনপ্ৰিয় বিনোদনৰ মাধ্যম 2 আগৰ তুলনাত বৰ্তমান সময়ত ৰেডিঅ'ৰ ব্যৱহাৰ কমি আহিছে গুলিয়েলমো মাৰ্কনিয়ে প্ৰথম ৰেডিঅ' নিৰ্মাণ কৰিছিল কোনে ৰেডিঅ' নিৰ্মাণ কৰিছিল তেতিয়া গুলিয়েলমো মাৰ্কনিয়ে 4 ৰেডিঅ'ত বিভিন্ন ধৰণৰ খবৰ সম্প্ৰচাৰ কৰা হয় 5 ৰেডিঅ'ত বিভিন্ন ধৰণৰ শিক্ষামূলক অনুষ্ঠান সম্প্ৰচাৰ কৰা হয় এনে ধৰণে মই 5টা ৰেডিঅ'ৰ বিষয়ে বাক্য লিখি ৰাখিছো ৰেডিঅ' আমি আৰু এটা লিখিব পাৰো ৰেডিঅ' এবিধ অনাতাঁৰ যন্ত্ৰ হেতু এটা বাক্য হ'ব হয়নে এবাৰ মোবাইল ফোনৰ বিষয়ে মই 5টা বাক্য কেনে ধৰণে লিখি ৰাখিছো চোৱাচোন মোবাইল ফোন হ'ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি 2 মোবাইল ফোন অবিহনে আধুনিক জীৱনৰ কল্পনা কৰাটোই কঠিন মোবাইল ফোনত আমি কথা পাতিব পাৰো মোবাইলৰ যোগেদি বাৰ্তা প্ৰেৰণ কৰিব পাৰো মোবাইল ফোনত ইন্টাৰনেট সংযোগ কৰি আমি বিভিন্ন কাম কৰিব পাৰো তোমালোকে ইয়াৰ উপৰিও তোমালোকৰ মনলৈ যদি বেলেগ বাক্য আহে নিজে লিখিবলৈ চেষ্টা কৰিবা আৰু দূৰদৰ্শন বা টেলিভিছনৰ বিষয়ে তোমালোকে নিজেই লিখিবলৈ চেষ্টা কৰিবা 6 নম্বৰৰ পৰা কিছুমান ব্যাকৰণৰ লগত জড়িত ভাষা অধ্যয়ন শিক্ষক কিছুমান ক্ৰিয়াকলাপ দিছে কিটা আমি চাওচোন কথা পতা নাচ গান খেলা ধূলা দেখা শুনা এইবোৰটো আছেই খবৰ পঠিওৱা খবৰ লোৱা আদি কামো ময়ে কৰো এই বাক্য কেহেৰি থকা নাচ গানৰ নাচ আৰু গান বেলেগ শব্দ দুটাক একেলগে ছুটিকৈ লিখিবলৈ শব্দ দুটাৰ মাজত হাইফেন এতিয়া নাচ আৰু গান এই দুটা ছুটিকৈ লিখিবলৈ মাজত এডাল চিন এডাল দিছে এই চিনডালক কি বুলি কোৱা হাইফেন বুলি কোৱা হয় একেদৰে কথা পতা এটাত কি হৈছে কথা পতা দুটা বেলেগ হয় ইয়াৰ মাজত লগ লবৰ কাৰণে হাইফেন দিছে খেলা ধূলা ইয়াতো হাইফেন ব্যৱহাৰ কৰা হৈছে আৰু দেখা শুনা শব্দবোৰ গঠিত হৈছে ঠিক তেনে ধৰণে তলত দিয়া শব্দ সমষ্টি আৰু হলনি হাইফেন ব্যৱহাৰ কৰি লিখা পঢ়া আৰু শুনা আমি কেনে ধৰণে লিখিম পঢ়া শুনা উখা আৰু নিখা উখা নিখা লৰা আৰু ছোৱালী লৰা পিছত আমি হাইফেন ডাল দি ছোৱালী লিখিম চিঠি পত্ৰ 7
পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিওৱা সেই যুক্তাক্ষৰবোৰ কি আখৰে গঠিত হৈছে লিখা পাঠটোত আমি যুক্তাক্ষৰযুক্ত শব্দ তোমালোকক এটা দি দিছে ইন্টাৰনেটটো কি লগ লাগি হৈছে মূৰ্ধন্য ন লগত মূৰ্ধন্য ত যোগ হৈ আছে মূৰ্ধন্য ন তলত ব্যঞ্জনান্ত চিন বা হলন্ত চিন বুলি কোৱা হয় তাৰ পিছত যোগ মূৰ্ধন্য ত হৈছে অৱস্থাটোত কি আছে যুক্তাক্ষৰটো কি আছে অৰ্থস্থ এই যুক্তাক্ষৰটো আছে আমি দন্তীয় হ ব্যঞ্জনান্ত যোগ দন্তীয় ঠ অনুষ্ঠানটো থকা যুক্তাক্ষৰটো এইটো আৰু এই যুক্তাক্ষৰটো কি লগ লাগি আছে মূৰ্ধন্য হৰ লগত মূৰ্ধন্য ঠ লগ লাগি হৈছে আৰু অন্য হৰ লগত আমি এই ব্যঞ্জনান্ত চিনটো দিব লাগিব ব্যস্ততাটোত কি হৈছে ব্য আৰু অৰ্থস্থ এই দুটা লগ লাগিছে এই দুটা যুক্তাক্ষৰ আছে ব যোগ অন্তস্থ য় তাৰ পিছত এইটো হয়তো এইটো কেনে ধৰণে আছে দন্তীয় হৰ লগত দন্তীয় ট যোগ হৈছে তাৰ পিছত শুনালো ইয়াত কি হৈছে ইয়াত কি আছে হ যোগ হচৌ লগ লাগি হৈছে এইটো যুক্তাক্ষৰ তোমালোকে আৰু যদি পাঠটো যুক্তাক্ষৰ দেখিছা নিজে লিখিবলৈ চেষ্টা কৰিবা এতিয়া 8 কটো কি দিছে পাঠত থকা এটা আৰু এটাতকৈ বেছি বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই তলৰ বাকচবোৰ ভৰাও আহা এটা বুজোৱা শব্দ আমি কি পাইছিলো মই মোক তোমাক তোমালৈ এটাতকৈ বেছি বুজোৱা শব্দ আমি মই যেটো বহু বুজোৱা শব্দ হলে কি হয় আমি হয় মোক আমাৰ পাইছো আমাৰটো পাইছো তোমালোক পাইছো আমি বেছি বুজোৱা কণমানি হতে এইকেইটা আমি এটাতকৈ বেছি বুজোৱা শব্দ পাইছো 8 খ যেটো ক্ৰিয়াকলাপ দিছে এটো কি দিছে তলৰ বাকচত দিয়া শব্দবোৰ একবচন আৰু বহুবচনত ভাগ কৰি লিখু আহা কলমবোৰ মানুহজন বাঁহডাল কিতাপবিলাক চৰাইজাক তেওঁলোক তুমি কিতাপখন মানুহবিলাক মাছটো লৰাহত তে একবচন কোনটো হ'ব মানুহজন বাঁহডাল তুমি কিতাপখন মাছটো বহুবচন ইয়াত থকা কোনবিলাক হ'ব কলমবোৰ কিতাপবিলাক চৰাইজাক তেওঁলোক মানুহবিলাক লৰাহত এইকিটা হ'ব বহুবচন বুজোৱা এতিয়া আমি জানো আহাচোন খন ডাল জন টু আদি যুক্ত শব্দবোৰ একবচন হয় আৰু বহুবচন বুজাবলৈ বুৰ বিলাক সকল হত জাক উপা আদি যোগ দিয়া হয় তোমালোকে বুজি পাইছা এতিয়া 9 নম্বৰ যেটো ক্ৰিয়াকলাপ দিছে ইয়াত কি দিছে তলত দিয়া বাক্য শাৰীত উপযুক্ত যতি চিহ্ন ব্যৱহাৰ কৰি পুনৰ লিখা এৰা কথাটো ময়ো মন কৰিছো তোমাক সাগে আজি গৰাকী লৈ যাবলৈ পাহৰিলে নহয়নে যতি চিহ্ন কোনকিটা দিয়ে দিছে এই কমা দাৰি আৰু প্ৰশ্নবোধক চিহ্ন এই কিটা যতি চিহ্ন ব্যৱহাৰ কৰিব লাগে এই বাক্যটো লিখোতে কি ওপৰৰ বাক্যটো লিখোতে মই এটা লিখি দিছো এৰাত আমি কমা দিম কথাটো ময়ো মন কৰিছো তো আমি দাৰি দিম কৰিছো পিছত তোমাক সাগে গৰাকী লৈ যাবলৈ পাহৰিলে পিছত আমি আকৌ দাৰি দিম নহয়নে ইয়াত আমি প্ৰশ্নবোধক চিন দিব লাগিব এতিয়া কিছুমান শব্দৰ বানান একাধিক ধৰণে লিখিব পাৰি তলৰ শব্দবোৰ আৰু কিদৰে লিখিব পাৰি চাওহা মোবাইলটো কেনে ধৰণে লিখিব পাৰি মোৰ ওপৰত শুদ্ধ কমা দি ফটাকৰে বা হচুইল মোবাইল ৰেডিওটো এনে ধৰণৰ ৰে উ দি পিনিও লিখিব পাৰি অৰ ওপৰত শুদ্ধ কমা দিও পাৰি টেলিভিছনটো এনে ধৰণেও লিখিব পাৰি এতিয়া 10 নম্বৰ জ্ঞান সম্প্ৰসাৰণৰ লগত জড়িত কিছুমান ক্ৰিয়াকলাপ দিছে আলোচনা কৰো আৰু লিখো আহা মোবাইল ফোন নাথাকিলে আমাৰ কি অসুবিধা হ'ব বুলি ভাবা এটো তোমালোকে নিজে ভাবিবা মোবাইল ফোন নহলে আমাৰ কি হয় দূৰদূৰণি মানুহৰ লগত সংযোগ স্থাপন কৰিবলৈ অসুবিধা হ'ব মোবাইল ফোন নহলে আজিকালি কি হয় বেংকৰ কিছুমান লেনদেন আদি কামতো অসুবিধা হ'ব আৰু বহুত আছে তোমালোকে নিজে ভাবি লিখিবলৈ চেষ্টা কৰিবা তুমি কেতিয়াবা মোবাইল ফোন চাই মোৰ আৰু চকুত বিষ অনুভৱ কৰিছা নে যদি কৰিছা তেন্তে কিয় অনুভৱ কৰিছা বুলি ভাবা কেতিয়াবা যদি মোবাইল ফোন চাই তোমালোকৰ মোৰ বিষ হয় কিয়নো হৈছে এই কথাটো অনুভৱ কৰি লিখিবলৈ কৈছে কিয় হয় সাধাৰণতে
প্ৰয়োজনতকৈ বেছি যদি আমি মোবাইল চাওঁ তেতিয়া আমাৰ মূৰৰ বিষ হ'ব পাৰে হয়নে এতিয়া 11ৰ যেটো ক্ৰিয়াকলাপ ইয়াত কি দিছে পিতমৰ ঘৰলৈ এটা পাৰ্সেল আহিছে পাৰ্সেল দিউতাজনে ফোন কৰিলে দেউতাকে গা ধুই আছিল গতিকে দেউতাকে পিতমক কথা পাতিবলৈ ক'লে প্ৰীতম আৰু পাৰ্সেল দিউতাজনৰ মাজত হোৱা কথাবোৰ আগবঢ়াই নিউ আহা তেতিয়া কৈছে দাদা আপোনালৈ এটা পাৰ্সেল আহিছে ও হয় নেকি বুলি কৈছে কোনে কৈছে এটো পিতমে কৈছে আপুনি ক'ত আছে এতিয়া তেতিয়া কৈছে মই কৈলাশপুৰ তিনিআলিত আছো এই পাৰ্সেল ওলাজনে কৈছে পাৰ্সেল যিজনে দিবলৈ আহিছে তিনিআলিৰ পৰা বাওঁহতে তেতিয়া পিতমে কৈছে তিনিআলিৰ পৰা বাওঁহতে সোমাই ৰতনপুৰৰ 4 নম্বৰ ঘৰটোলৈ আহক বুলি কৈছে যেতিয়া পিতমে তিনিআলিৰ পৰা বাওঁহতে সোমাই ৰতনপুৰৰ 4 নম্বৰ ঘৰটোলৈ আহক বুলি কৈছে তাৰ পিছত যেতিয়া পাৰ্সেল দিবলৈ মানুহজন আহিলে তেতিয়া পিতমক সুধিছে আপুনিয়ে নেকি পাৰ্সেল অৰ্ডাৰ কৰা দাদাজন তেতিয়া পিতমে কি ক'ব নহয় মই তেওঁৰ ল'ৰাহে হেনে ধৰণে ক'ব হয়নে তোমালোকৰ মনত কেনে ধৰণে অনুভৱ হৈছে কেনে ধৰণে কথা পাতিছে হেতু তোমালোকে নিজৰ মনত অনুভৱ হোৱা কথাটো তোমালোকে নিজৰ ভাগেও লিখিব পাৰা হয়নে এতিয়া 12 যেটো ক্ৰিয়াকলাপ দিছে পঢ়িবলৈ দিছে এটা পঢ়া কৈছে চিঠিপত্ৰ হল এজনৰ পৰা আন এজনলৈ বা বাতৰি জনাই লিখা এবিধ লেখন এই যোগাযোগৰ এবিধ উত্তম আহিলা চিঠিপত্ৰ বিলোৱা মানুহজনক ডাকৱাল বোলে ডাকৱালসকলে আগৰ দিনত বিভিন্ন দুৰ্গম ঠাইলৈ চিঠিপত্ৰ কঢ়িয়াই লৈ গৈছিল সেই দুৰ্গম ঠাইলৈ যাওঁতে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল সেয়ে আত্মৰক্ষাৰ বাবে তেওঁলোকে বাঁহেৰে তৈয়াৰ কৰা এবিধ জোঙা সজুলি লগত লৈ গৈছিল আত্মৰক্ষাৰ কাৰণে হয়নে এদিনাখন এজন ডাকৱাল এখন হাবিৰ মাজত এটা লুংলুঙিয়া বাটেৰে গৈ আছিল এটা সময়ত তেওঁৰ ভাগৰ লাগিল তেওঁৰ লগত থকা জাঠিপাত কাখতে মাটিত খুচি থৈ তেওঁ জিৰণি ললে সেই পথৰ দাঁতিতেই এটা বাঘে চিকাৰলৈ খাপ পিটি আছিল সি ডাকৱালজনক দেখিলে তাৰ পাছৰ কাহিনী ভাগ কি হ'ব তোমাৰ মতে সজাই লিখা এটা তোমালোকে নিজেই লিখিবলৈ চেষ্টা কৰিবা কি এনেকৈ লিখিব পৰা যে বাঘটো দেখি হঠাৎ বাঘটো দেখি ডাকৱালজনে কি কৰিব থটমট খাব হেতু কেনে ধৰণে তোমালোকে লিখা তোমালোকৰ নিজৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিবা তাৰ পিছত তেওঁ জাঠিপাত লৈ বাঘটোক আত্মৰক্ষাৰ কাৰণে কেনে ধৰণে বাঘটোৰ পৰা আত্মৰক্ষাৰ কাৰণে জাঠিপাত ব্যৱহাৰ কৰিছে তোমালোকে নিজৰ মনত যি ভাব আহে হেতু লিখিবলৈ চেষ্টা কৰিবা যি কি নহওক আজি পাঠ হিমান্তে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ